মোহন নামৰ এজন মানুহ আছিল। মোহন বৰ লোভীয়া আছিল। সি গাঁওখনৰ মানুহৰ পৰা পইচা ধাৰলৈ লৈ থৈছিল আৰু পইচাখিনি সি উভতাই দিয়াৰ নামেই লোৱা নাছিল। এদিন ৰাতি গাঁৱৰ মানুহবোৰ তাৰ ঘৰলৈ গ'ল আৰু তাৰ পৰা পইচাখিনি বিচাৰিবলৈ ধৰিলে। মোহন, ঐ মোহন, ক'ত আছ? সোনকালে বাহিৰলৈ ওলাই আহ। আজি তই আমাৰ পইচাখিনি দিবই লাগিব। এটকা দুটকাকৈ তই আমাৰ পৰা বহুত পইচা ধাৰলৈ ললি। এতিয়া আমি সকলোবোৰ আহিছো, শাক-পাচলিৰ বেপাৰী, চাউলৰ বেপাৰী, গেলামালৰ দোকানী, সকলোবোৰ। ইমানবোৰ মানুহৰ মাত শুনি মোহন বাহিৰলৈ ওলাই আহিল। ইমান ৰাতিখন কিয় এনেকৈ চিঞৰি আছে? মই কোৱা নাছিলো জানো 1 তাৰিখে মই সকলোৰে ধাৰ মাৰি দিম? 1 তাৰিখটো ঠিকেই আছে, কিন্তু কোনটো মাহৰ 1 তাৰিখ সেইটো জনাই দে। 1 তাৰিখ বুলি তেনেকৈয়ে বহুত দিন গৈ আছে। 1 তাৰিখটো সকলো মাহতেই আহে। আপোনালোকে চিন্তা নকৰিব, মই আপোনালোকৰ পইচাখিনি উভতাই দিম। ইয়াৰ কথা শুনিছনে বাৰু? ই আমাৰ পৰাই পইচা ধাৰলৈ লৈ থৈছে আৰু আমাৰ লগতেই ধেমালি কৰি আছে। আমি সকলোৱে মিলি ইয়াৰ ঘৰৰ সকলোবোৰ বস্তু লৈ যাওঁ ব'ল, তেতিয়াহে চাগে ইয়াৰ জ্ঞান আহিব। কথাটো শুনি মোহনে ভয় খালে। আমাৰ ঘৰত ভাল বস্তু বুলিবলৈ নায়েই। বাচন বৰ্তন কেইটা নিওঁ বুলি ক'লে নিব পাৰিব। মই আপোনালোকক কৈছো নহয়, মই আপোনালোকৰ পইচাখিনি উভতাই দিম। আপোনালোকৰ পইচাখিনি মই অহা সপ্তাহতেই ঘূৰাই দিম। আকৌ এটা মিছা কথা। ঠিক আছে, হ'ব বাৰু, তোক এইবাৰৰ বাবে আকৌ এটা সুবিধা দিছো, কিন্তু তই যদি অহা সপ্তাহত আমাৰ পইচাখিনি উভতাই নিদিয়, তেতিয়াহ'লে কিন্তু সঁচাকৈয়ে তোৰ ঘৰৰ বস্তুবোৰ লৈ গুচি যাম। মোহনক যি টি কথা শুনাই মানুহখিনি তাৰ পৰা গুচি গ'ল আৰু তেতিয়াই মোহনে ভাবিলে, মই এতিয়া কি কৰিম? মানুহখিনিকতো মিছা কথা ক'লো, ইমানবোৰ পইচা এতিয়া মই ক'ৰ পৰা ঘূৰাম? কথাবোৰ সি ভাবিবলৈ ধৰিলে, কিন্তু সি একো উপায় নাপালে। মই এতিয়া শুই থাকোঁগৈ, ৰাতিপুৱা ঠাণ্ডা মগজুৰে কথাবোৰ ভাবিম। পিছদিনা ৰাতিপুৱা মোহন গাঁৱৰে নদীখনৰ পাৰতে বহি আছিল, যাতে কোনো গাঁৱৰ মানুহে তাক অশান্তি কৰিব নোৱাৰে। কিন্তু তেতিয়াই সি নদীখনলৈ পৰি গ'ল। সি সাঁতুৰিব জানিছিল, কিন্তু সি ওপৰলৈ যোৱাৰ সলনি সি তললৈহে গুচি গ'ল। মোহন পানীৰ তললৈ সোমাই গৈ সি আচৰিত হৈ গ'ল, কাৰণ পানীৰ তলতো এখন বেলেগ পৃথিৱী আছিল। আচলতে সেইখন এখন যাদুকৰী নদী আছিল। সেইবাবে মোহনে তাত সেইবোৰ দেখিছিল আৰু তেতিয়াই সি ক'লে, হে ভগৱান, মই বাৰু কলৈ আহি গলো? ইয়াততো বহুত ঘৰ আছে, কিন্তু ঘৰবোৰত মানুহ নাই কিয়? তেতিয়াই মোহনে কোনোবা অহাৰ শব্দ শুনিলে আৰু তেতিয়াই সি লুকাই চালে আৰু সি দেখিলে সেইফালে এটা ভূত আহি আছে আৰু ভূতটোক দেখি সি বৰ ভয় খালে। আৰে বাপৰে, ভূত! চাওঁতেই তালৈ বহুত ভূত আৰু চোৰেল আহিলে। আচলতে সেয়া সিহঁতৰ ঠাই আছিল পানীৰ তলত। কিন্তু ভূত আৰু চোৰেলবোৰে বহুত সোণৰ গহনা পিন্ধি আছিল আৰু সিহঁতক বহুত ধনী ধনী লাগিছিল। এই ভূত আৰু চোৰেলবোৰে ইমান সোণৰ গহনা পিন্ধি আছে। ইহঁত চাগে বহুত ধনী, আৰু ইহঁতেনো ইয়াত কি কৰে? ইহঁতে যে ইমানবোৰ সোণৰ গহনা পিন্ধি আছে। মোৰ সমস্যাটোৰ সমাধান চাগে মই ইয়াতেই পাম। ইহঁতৰ পৰা যদি মই অলপ অলপ সোণ লৈ যাওঁ, তেতিয়াহ'লেনো ইহঁতৰ কি লোকচান হ'ব? মই যেনে তেনে এইটো কাম কৰিবই লাগিব। মোহনে মনে মনে থিৰাং কৰিলে, সি ভূত আৰু চোৰেলৰ ঘৰৰ পৰা সোণৰ বস্তু চুৰ কৰি সি তাৰ গাঁৱলৈ গুচি যাব আৰু সেইবোৰ বিক্ৰী কৰি সি তাৰ ধাৰ মাৰিব। মোহনে যেতিয়াই ভূত আৰু চোৰেলবোৰক নিজৰ নিজৰ ঘৰলৈ গুচি যোৱা দেখিলে, তেতিয়াই তালৈ মোহন আহিলে আৰু সি প্ৰথম ঘৰটোতেই সোমালে আৰু সেই ঘৰটো এজনী চোৰেলৰ আছিল আৰু চোৰেলজনী তেতিয়া শুই আছিল। চোৰেলৰ ঘৰতো এচি, ফ্ৰিজ, ইমান দামী দামী বস্তু আছে, কিন্তু মোৰ ঘৰতে কেৱল ভগা চিগা বিচনা এখনৰ বাহিৰে একোৱেই নাই। কিন্তু এতিয়া একো চিন্তা নাই, ময়ো এতিয়াৰে পৰা ধনী হৈ যাম। মোহনে চোৰেলৰ ঘৰৰ আশে পাশে থকা দামী দামী বস্তুবোৰ উঠাই ললে আৰু সি তেতিয়াই চোৰেলৰ আলমাৰিটো খোলা দেখা পালে আৰু তেতিয়াই সি আলমাৰিটোৰ ভিতৰৰ পৰা সোণ আৰু ৰূপৰ বস্তুবোৰ উঠাই ললে আৰু তাৰ পৰা যাবলৈ ধৰিলে। মোহনে বস্তুবোৰ লৈ নদীখনৰ পাৰলৈ যাবলৈ ধৰিলে আৰু সি সাঁতুৰি সাঁতুৰি নদীখনৰ পাৰ পালেগৈ আৰু তাৰ পাছত সি ঘৰলৈ গ'ল। আৰে বাহ মোহন, তই কিন্তু কম নহয় দেই। মই কালিলৈকে এই বস্তুখিনি বিক্ৰী কৰিম আৰু সেই পইচাখিনিৰে মই মোৰ গোটেইবোৰ ধাৰ মাৰি পেলাম।
তাৰ পাছত মোহন শুই থাকিলেগৈ আৰু পিছদিনা সি চুৰ কৰি অনা বস্তুবোৰ বিক্ৰী কৰিলে আৰু সেই পইচাখিনি সি তাৰ গোটেইবোৰ ধাৰ মাৰি শেষ কৰি পেলালে। এতিয়া মোহনৰ জীৱনটো সহজ হৈ গৈছিল, কাৰণ তাৰ ঘৰলৈ এতিয়া কোনেও পইচা বিচাৰি নাহে। মোহনৰ মনত লোভ সোমাই গৈছিল আৰু এদিন সি ভাবিলে, মই এবাৰ পানীৰ তললৈ গৈয়েই ইমানখিনি বস্তু আনিলো। মই যদি আকৌ এবাৰ পানীৰ তললৈ যাওঁ তেতিয়াহ'লেতো মই আকৌ সিমানখিনি বস্তু আনিব পাৰিম। মই এতিয়াও ভগা-চিগা ঘৰতেই আছো। সেই বস্তুখিনি বিক্ৰী কৰি পোৱা পইচাৰে এইবাৰ মই মোৰ ঘৰটো বনাম। ঠিকেই কৈছোনে বাৰু মই? মোহনে কথাটো ভাবি ভাবি থিৰাং কৰিলে সি আকৌ ভূতৰ পৃথিৱীলৈ যাব চুৰ কৰিবলৈ। পিছদিনা ৰাতিপুৱা শোৱাৰ পৰা উঠিয়েই মোহন নদীখনৰ ফালে যাবলৈ ধৰিলে আৰু মোহন নদীখনৰ ফালে গৈ থকা মোহনৰ ঘৰৰ ওচৰ চুবুৰীয়া মানুহ এজনে দেখিলে। ই আকৌ ইমান ৰাতিপুৱাই ৰাতিপুৱাই কলৈ যায়? মোহন, ঐ মোহন, ৰচোন ৰ, কলৈ যাৱ ইমান বেগা-বেগিকৈ? মোহন লৰালৰিকৈ গৈ থকাৰ বাবে মানুহজনে মাতি থকা সি নুশুনিলে আৰু তেতিয়াই মোহনে পানীত জাপ মাৰি দিলে আৰু সি পানীত জাপ মাৰি দিয়া মানুহজনে দেখিলে। মোহনে পানীত কিয় জাপ মাৰি দিলে? সি ধাৰ মাৰি লৈছিলহে। নাই, মই তাক মৰিবলৈ দিব নোৱাৰো। মই তাক বচাবই লাগিব। তেতিয়াই মানুহজনেও পানীত জাপ মাৰি দিলে আৰু মানুহজন মোহনৰ পাছে পাছে গৈ থাকিল আৰু গৈ গৈ সিহঁত দুয়োটা ভূতৰ পৃথিৱী পালেগৈ। আৰে বাপৰে, মই এইবোৰ কি দেখিছো? মই ক'ত আহি পালোহি? আৰু মোহন ইয়ালৈ কিয় আহিছে? তেতিয়াই মানুহজনে লুকাই লুকাই চাই থাকিলে আৰু তেতিয়াই দেখিলে মোহন এটা ঘৰৰ ভিতৰলৈ সোমাই গৈছে আৰু তাৰ পৰা দামী দামী বস্তুবোৰ উঠাই লৈ আহিছে। মোহনে দেখোন চুৰ কৰিছে, কিন্তু এই ঘৰটো কাৰ? মই মোহনক বচাবলৈহে আহিছিলো, কিন্তু মোৰ এতিয়া এনেকুৱা লাগিছে মইহে এতিয়া ডাঙৰ বিপদত পৰিম। তেতিয়াই তালৈ এজনী চোৰেল আহিল। চোৰেলজনীয়ে সেই মানুহজনক দেখা নাছিল, কিন্তু তাই মোহনক দেখিলে। তাৰ মানে তইয়েই ন পিছৰবাৰ যে আমাৰ ইয়াত চুৰ কৰিছিলি? আজি তোক হাতে লোটে ধৰিলো। তোৰ ইমান সাহস, তই ভূতৰ ঘৰত চুৰ কৰ? আজি তোৰ ৰক্ষা নাই। চোৰেলজনীয়ে মোহনক ধৰি বান্ধি দিলে আৰু সেইবোৰ মানুহজনে মনে মনে চাই আছিল। তই ইয়াতে ৰৈ থাক, মই গৈ বাকীবোৰ ভূত আৰু চোৰেলক মাতি আনোগৈ। তাৰ পাছত আমি সকলোৱে মিলি আলোচনা কৰিম তোক কেনেকৈ কি কৰিব পাৰি। ভগৱান, মই এতিয়া কি কৰো? মই লোভ কৰিব নালাগিছিল। আগৰ খিনিতেই সুখী থাকিব লাগিছিল। বেছিকৈ লোভ কৰাৰ কাৰণে আজি মোৰ এনেকুৱা দশা হ'ল। চোৰেলজনী গুচি গল আৰু মোহনে কান্দিবলৈ ধৰিলে আৰু তেতিয়াই তালৈ মানুহজন আহিল। তই ইয়ালৈ কেনেকৈ আহিলি? তই বাৰু সকলোবোৰ দেখিলি নে? মই সকলোবোৰ দেখিলো। মই আজি নহাহেঁতেন তোৰ কি অৱস্থা হ'লহেঁতেন একো ঠিক নাই। তই ঠিকেই কৈছ, কিন্তু চোৰেলজনীয়ে ভূত আৰু চোৰেলবোৰক অনাৰ আগতেই তই মোক খুলি দে। মানুহজনে মোহনৰ ৰছীবোৰ খুলি দিলে আৰু তেতিয়াই মোহনে মানুহজনক সাবটি ধৰি কান্দিবলৈ ধৰিলে। তোৰ এই উপকাৰ মই কেতিয়াও নাপাহৰো। তোৰ কাৰণে আজি মই এটা নতুন জীৱন পালো। সেইবোৰ কথা এতিয়া বাদ দে, ব'ল আমি ইয়াৰ পৰা সোনকালে পলাও। ভূতৰ গ্ৰুপটো আহি গলে আমাক আৰু ৰক্ষা কৰোতা কোনো নাই। সিহঁত দুয়োটা নদীৰ পাৰলৈ যাবলৈ ধৰিলে, কিন্তু তেতিয়াই দুটামান ভূতে সিহঁতক দেখিলে। সেয়া দেখিছ, সিহঁত দুটা আছিল, দুয়োটা পলাইছে। তহঁতে কি কৰি আছ? সিহঁতক ধৰ সোনকালে। ইহঁত দুয়োটাকে যদি মই ধৰিবলৈ পাওঁ নহয়, ইহঁতক মই গোটে খাই পেলাম। ঐ শুনিছ, সেই ভূত আৰু চোৰেলবোৰে আমাক দেখিলে আমাৰ এতিয়া কি হব বাৰু? আমি ইয়াৰ পৰা সোনকালে পলাও ব'ল। আমি সাঁতুৰি সাঁতুৰি নদীৰ পাৰলৈ যাওঁ ব'ল, নহলে আমাৰ বিপদ হব। তাৰ পাছত সিহঁত দুয়োটা সাঁতুৰি সাঁতুৰি নদীৰ পাৰলৈ আহিল আৰু ভূত আৰু চোৰেলবোৰে সিহঁতক ধৰিব নোৱাৰিলে আৰু সিহঁত দুয়োটা তাৰ পাছত নদীৰ পাৰলৈ উঠি আহিল। কি হ'ল মোহন, আকৌ যাবলৈ মন নেকি ভূতৰ পৃথিৱীলৈ? মই আৰু সপোনতো তালৈ নাযাওঁ। আমাৰ পৃথিৱী এইখনেই, গতিকে আমি ইয়াতেই সুখে শান্তিৰে মিলি জুলি থাকিম। তাৰ পাছত দুয়োজনে হাঁহিবলৈ ধৰিলে আৰু তাৰ পাছৰে পৰা মোহনে নতুন এটা জীৱন আৰম্ভ কৰিবলৈ ধৰিলে।